নমস্কাৰ বন্ধুসকল, স্বাগতম জনালো মোৰ চেনেললৈ। মই 2023 চনত মাৰ্চ মাহত ফৰেষ্ট ড্ৰাইভিং ইণ্টাৰভিউ ভিডিঅ' এটা দিছিলোঁ। মাৰ্চ মাহৰ 20, 21, 22 তিনিদিনীয়া হৈছিলে। সেয়েহে ভাই বন্ধু অনুৰোধ কৰিছে সেই জাগাডোখৰ চাম বুলি, আকৌ পুনৰ চাবলৈ ইচ্ছা কৰিছে, কেনেকুৱা দিছিলোঁ, কেনেকুৱা নাই, কেনেকুৱা জাগাডোখৰ আছিলে। সেয়েহে তেওঁলোকৰ অনুৰোধ, আপোনালোকৰ অনুৰোধ মই পূৰা কৰিবলৈ গৈ আছোঁ। ঠিক আছে। হেল্ল' বন্ধুসকল, এয়া গৈ আছোঁ মই। ঠিক আছে, দেখাই আছোঁ হা আপোনালোকক। এই মহাকাল বাবা কি জয় হো। পাহাড়ৰ ৰাস্তা মেৰা মেৰা तेरे मेरे तेरे मेरे रास्ता। কিনারে কিনারে কঁঠাল গছ, আম গছ। আমে খাবি নে কঁঠালে খাবি, কিন্তু আমি বেছিকে বান্দৰকহে খাব দিওঁ দেই। আমিতো আৰু আমাৰ বহুত খাদ্য আছে ন, মানুহৰতো বিভিন্ন খাদ্য আছে, শাক পাচলিৰ পৰা ড্ৰাই ফ্ৰুট, ধান চাউল আটা দালিয়ে হিচাপ কৰিব নোৱাৰি মানুহৰ খাদ্য। সেইকাৰণে আৰু আম কঁঠাল কিছু বান্দৰকে খাই যাব দিয়া। একদম ডাউন আছো এতিয়া, ডাউন 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 এছ টাৰ্ণিং। এইয়া এছ টাৰ্ণিং। তলতে আহিলে এয়া গেট পাৰ হলো। আপোনালোকক মই দেখাই আছো। গেটৰ পৰা বাহিৰ হৈ আহি বেছি দূৰ নহয়, 200 মিটাৰমান হ'ব। সেইয়া লেফ্ট চাইডে ৰাস্তাটো দেখিছোঁ যে, এইটোৱে হয়। গেটৰ সন্মুখত এয়া আমাৰ দাসদাৰ দোকান আছে। দাসদাৰ দোকানত চাহ খাবলৈ পোৱা যায়, গৰম গৰম পকৰি। কামত ব্যস্ত আছে মানুহটো, এয়া বা চালনী বনাই আছে। একফালে ব্যস্ত হৈ আছে আৰু যি নহওক। গৰম গৰম পকৰি পোৱা যায়, এয়া মালপোৱা পোৱা যায়, চাহ, লাল চাহ, গাখীৰ চাহ, থুলমূলকৈ ইয়াতে সুবিধাখিনি পোৱা যায়। আৰু সেইফালেও আছে বস্তু বাহিনী লাগিলে, নতুন দোকান খুলিলে। হেল্ল' গুৰুজী, ফুলুং যায় নেকি? দে দে আহিছোঁ আলহী খাব। ছাৰ আহিলা ফুলুঙৰ পৰা? আছোঁ ভালে। ইয়াতে ছাৰ আছোঁ আছোঁ ভাল। যিদিনাখন ইণ্টাৰভিউ চলি আছিলে তেতিয়া খুব বৰষুণ হৈছিলে। ইয়াতে বহুত লাইনত বৰষুণ তিতি তিতি কষ্ট কৰি ইণ্টাৰভিউ দিব আহিছিল। সেয়েহে জাগাডোখৰ দেখাবলৈ আহিছোঁ। ভাই বন্ধুসকলে জাগাডোখৰ চাম বুলি অনুৰোধ কৰিছে, সেয়েহে মই ভিডিঅ'টো বনাই আছোঁ। ঠিক আছে, মই গেট প্ৰৱেশ কৰিলোঁ। এয়া CIJW স্কুল। তো মই দেখাই আছোঁ।
ইফালে ইয়াত মানে ডকুমেণ্ট চেক মানে চলি আছিলে তো এনেকুৱাকৈ এয়া ইফালে ৰাস্তা আগলৈ গেট তো মই দেখাই আছোঁ তো ইয়াতে অফিচ কৰিছিলে আপোনাৰ ডকুমেণ্ট চেক অৰেল লৈছিলে পৰীক্ষা নিৰীক্ষা হৈ আছিল গাড়ীবিলাক ইয়াতে আছিলে এয়া তো এইটোৱে ইফালে যিবিলাক ইণ্টাৰভিউ দিব আহিছিলে ইয়াতে বহিছিল মানে ইয়াতে হেৰি টেণ্ট পাতি দিয়া আছিলে তো লাইন বাই লাইন গৈছিল তেনেকুৱাকৈ ভিতৰত পৰীক্ষা লৈ আছিলে তাৰপিছত গাড়ীবিলাক বলেৰোবিলাক ইয়াতে আছিলে তো তাতে ভিতৰত পৰীক্ষা লৈ পেলাই আকৌ গাড়ী চলাই ইয়াতে মানে গাড়ী পৰীক্ষা হয় ড্ৰাইভিং তো এনেকুৱাকৈ ইয়াৰ পৰা ষ্টাৰ্ট গাড়ীখন চেকিং কৰি মেলি নিজে কেনেকুৱা পৰীক্ষা দিয়া ভালকৈ মই দেখাই আছোঁ ক'লৈকে ক'ত গৈছিল বেছি দূৰ নহয় 300 মিটাৰ তেনেকুৱা ডিষ্টেঞ্চ মই দেখুৱাই আছোঁ বলকচোন তাৰ পৰা আহোঁ বল বাইকত সোনকালে ঘূৰি আহিব লাগে ন এক জেগাত যাম ঠিক আছে কথা পাতিম বেলেগ দিনা ন দেখাই আছোঁ সেয়া ইয়াৰ পৰা ওলাই আহি ইফালে আগলৈ দেখাই আছোঁ সামান্য আপ আছে পাহাৰীয়া ৰাস্তাটো ৰাস্তাটো মানে এই সময়ত অলপ পাকা ৰাস্তাটো ফাটি আছিলে এইটোৱে ৰাস্তা এইখিনি আপ হয় বাৰু ভাল পিকআপ দিলে 3 গিয়াৰত আহিব পাৰি 4 গিয়াৰত আহিব পাৰি এনে 2 গিয়াৰত স্লো মচিন হ'লে এইয়া তিনিআলি পালোঁ এইফালে টাউনত এইফালে আপত ৰ'ব ইয়াতে ৰখিছোঁ বাৰু মই বুজাই দিছোঁ পিছত কৈ সামান্য আপ এটা উঠি আহি ইয়াত তিনিআলি পালোঁ য'ৰ পৰা আহিছিলোঁ তাৰ পৰা ইয়াতে 300 মিটাৰ হয় আৰু আপ এণ্ড ডাউন 600 মিটাৰ হৈ যায়গৈ ইয়াতে গাড়ী ঘূৰাবলৈ দিছিলে ইয়াৰ পৰা সিফালে আগলৈ নিয়া নাছিলে আমি তিনিআলিৰ পৰা পুনৰ ঘূৰাই লৈ গৈছিলোঁ ইমানখিনিয়ে দিয়া হৈছিলে গাড়ী চলাবলৈ পৰীক্ষা লোৱা হৈছিল গাড়ী চলোৱাৰ ফালে আছে ফেমিলি কোৱাৰ্টাৰ আৰু এমটি গ্ৰেছ তাৰপিছত ব্ৰেকবিলাক আছে আপত গাড়ীটো সিফালে নিয়া নাছিল কিন্তু এইখিনিৰ পৰা ঘূৰাই আনিছিলে এইবাৰ বাৰু আমি ডাউনত গৈ আছোঁ গাড়ী ষ্টাৰ্ট নিদিলেও আৰামছে নমাই লৈ যাওক আৰামছে গৈ থাকক অকণমান হ'লে তেল বাচি যায় আৰু ন 4 চকীয়াৰ কাৰণে কোৱা নাই দেই 2 চকীয়া বাহনটোহে এনেকুৱাকৈ যাব পাৰি এইবিলাক ফেমিলি কোৱাৰ্টাৰ বিল্ডিং এটা ব্ৰেক আছে পুল এইটো গেট আৰু এইয়া তাতে ঠিক আছে বলক এতিয়া আমি ফুলং চকত গৈ আহোঁ বজাৰ কৰি আহোঁ আহিলোঁ গেটৰ পৰা বাহিৰ হৈ আহিলোঁ ঠিক আছে বন্ধুসকল আমি
দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ঠিক আছে, মোৰ ভিডিঅ' চাই থাকিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। কি হ'ল? তেলে অন কৰা নাই।